নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন বিষয়। সেই বিষয়টো হৈছে সমাজশাস্ত্ৰ বিজ্ঞান বা ছ'চিয়লজি। এই ছ'চিয়লজিৰ যিখন প্ৰথম খণ্ড বা প্ৰথম কিতাপ ভাৰতীয় সমাজ, সেই ভাৰতীয় সমাজৰ অধ্যায় নম্বৰ 2 ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। মৰমৰ শিক্ষাৰ্থীসকল, যিহেতু এটা নতুন বিষয় আৰম্ভ কৰিছোঁ, তোমালোকৰ পৰা সঁহাৰি বিচাৰিছোঁ। যদি সঁহাৰি নাপাওঁ তেতিয়াহ'লে মই এই বিষয়টোৰ পৰা আঁতৰি যাম। প্ৰশ্ন নম্বৰ 1, জনসাংখ্যিক পৰিৱৰ্তনৰ সিদ্ধান্তৰ মূল যুক্তিসমূহ ব্যাখ্যা কৰা। জনসংখ্যা বিস্ফোৰণৰ লগত পৰিৱৰ্তনৰ সময় কিয় জড়িত? ইয়াৰ উত্তৰটো হ'ব, ভাৰতীয় সমাজ ব্যৱস্থাত জনসাংখ্যিক সংৰচনাত জনসাংখ্যিক পৰিৱৰ্তনৰ সিদ্ধান্তক এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে গণ্য কৰা হৈছে। এই জনসাংখ্যিক পৰিৱৰ্তনৰ সিদ্ধান্ত মতে প্ৰত্যেক সমাজেই জনসংখ্যা বৃদ্ধিৰ অনুপাতে অৰ্থনৈতিক উন্নয়নৰ লগত যোগসূত্ৰ স্থাপন কৰাটো প্ৰয়োজনীয়। জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰধানকৈ তিনিটা মূল স্তৰ বা পৰ্যায় আছে। ইয়াৰ প্ৰথম বা প্ৰাথমিক স্তৰটো হৈছে কম জনসংখ্যা বৃদ্ধি হৈ তথা অনুন্নত আৰু প্ৰযুক্তিগতভাৱেও ই পিছপৰা। প্ৰথম স্তৰৰ নিম্ন জনসংখ্যা আৰু অনুন্নত প্ৰযুক্তিৰ বাবে জনসংখ্যাৰ বৃদ্ধি নিম্ন স্তৰত থাকে। দ্বিতীয় স্তৰ বা পৰ্যায়টো হৈছে এনে স্তৰ য'ত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কম, কাৰণ জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ এই দুয়োটাই অতি বেছি। ইয়াত দুয়োটাৰ মাজত ব্যৱধান নিম্ন বা কম হয়। তৃতীয় স্তৰ বা উন্নত সমাজবোৰত দেখা পোৱা যায় যে য'ত জনসাধাৰণে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কম হয়, মৃত্যুৰ হাৰ আৰু জন্মৰ হাৰৰ মাজত থকা ব্যৱধান কমে আৰু পুনৰ সৰু হয়। এই দুয়োটা স্তৰ হৈছে এক পৰিৱৰ্তনীয় স্তৰ, যাৰ দ্বাৰা পিছপৰাৰ পৰা উন্নত স্তৰলৈ গতি কৰে আৰু এই স্তৰটোতেই জনসংখ্যা বৃদ্ধিৰ হাৰৰ বৈশিষ্ট্য বেছি হোৱা দেখা যায়। জনসংখ্যা বৃদ্ধি হৈছে সমাজৰ বাবে এক অভিশাপস্বৰূপ। জনসংখ্যা বিস্ফোৰণে সমাজ ব্যৱস্থাত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে। বৰ্তমান সময়ত জনসংখ্যাৰ মৃত্যুৰ হাৰ আগৰ দিনৰ তুলনাত যথেষ্ট পৰিমাণে হ্ৰাস পাবলৈ ধৰিছে। চিকিৎসা বিজ্ঞানৰ উন্নত পদ্ধতিৰ সহায়ত ৰোগ নিয়ন্ত্ৰণ, পুষ্টিকৰ খাদ্য, জনস্বাস্থ্যৰ ক্ষেত্ৰত উচ্চ মানদণ্ডৰ জীৱন নিৰ্বাহত সুচল হোৱা দেখা গৈছে। যি কি নহওক, জনসংখ্যা নিয়ন্ত্ৰণ আৰু মৃত্যুৰ হাৰে ক্ৰমে মানুহক এটা দীঘলীয়া জীৱন যাপনৰ সুবিধা প্ৰদান কৰিছে। এনেধৰণৰ পৰিৱৰ্তনে 19শ শতিকাৰ শেষৰ ভাগৰ আৰু 20 শতিকাৰ প্ৰথম ভাগত পশ্চিমীয়া ইউৰোপীয়ৰ প্ৰভাৱত পেলাইছিল। কম উন্নত দেশসমূহে একে আৰ্হিত কম বেছি পৰিমাণে জন্ম নিয়ন্ত্ৰণ আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰিবৰ বাবে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। আমাৰ ভাৰতবৰ্ষতো জনসাংখ্যিক পৰিৱৰ্তনৰ মাত্ৰা সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল, যদিও মৃত্যুৰ হাৰ কমোৱাৰ দৰে জনসংখ্যা বৃদ্ধিৰ হাৰ যিমানখিনি হ্ৰাস কৰিব পৰা নাই। তথাপি বৰ্তমান ভাৰত চৰকাৰে জনসংখ্যা বৃদ্ধি ৰোধ কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে, যেনে পৰিয়াল পৰিকল্পনা আঁচনি, বাল্য বিবাহ বন্ধ কৰা, বহু বিবাহ বন্ধ কৰা, পুৰুষ মহিলাৰ বন্ধ্যাকৰণ ইত্যাদি। প্ৰশ্ন নম্বৰ 2, গণমৃত্যুৰ কাৰক হিচাপে দুৰ্ভিক্ষ আৰু মহামাৰীক কিয় অপৰিহাৰ্য বুলি মালথাছে বিশ্বাস কৰিছিল? মালথাছে মন্তব্য প্ৰকাশ কৰিছিল যে সমাজত ব্যক্তিসকলে স্ব-ইচ্ছাৰে বা ইচ্ছাকৃতভাৱে জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰে, যাক প্ৰতিৰোধমূলক নিয়ন্ত্ৰণ বুলি কোৱা হয়, যাৰ দ্বাৰা বিবাহ কাৰ্য স্থগিত বা যৌন সম্পৰ্ক বৰ্জন কৰা হয়। অৰ্থাৎ সমাজৰ ব্যক্তিসকলে এখন নিৰ্দিষ্ট চৰকাৰে বিবাহৰ বাবে নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত বিবাহ কাৰ্য সম্পন্ন কৰি যৌন সম্পৰ্ক সঠিকভাৱে মানি চলিলে জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পৰা যায়। জনসংখ্যা নিয়ন্ত্ৰণৰ অন্য এটা উপায় হ'ল ধনাত্মক নিয়ন্ত্ৰণ। মালথাছে বিশ্বাস কৰিছিল যে ধনাত্মক নিয়ন্ত্ৰণৰ যোগেদি সমাজত বৰ্ধিত জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰি। দুৰ্ভিক্ষ আৰু ৰোগ ব্যাধিৰ জৰিয়তে জনসংখ্যা নিয়ন্ত্ৰণ হয়, অৰ্থাৎ প্ৰাকৃতিক মহামাৰীয়ে সমাজত বৰ্ধিত জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সহায় কৰে। তদুপৰি জনসংখ্যা বৃদ্ধি আৰু খাদ্যৰ যোগানৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় কথা। প্ৰশ্ন নম্বৰ 3, জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ বুলিলে কি বুজা?
জন্মৰ হাৰ আনুপাতিকভাৱে ধীৰ গতিত তললৈ নামিছে, য'ত নেকি মৃত্যুৰ হাৰ দ্ৰুতভাৱে কমিছে কিয়? ব্যাখ্যা কৰা। জন্ম ক্ষমতা বা জনন শক্তিৰ হাৰ। সাধাৰণতে এই প্ৰকাৰৰ সূচক নাৰীৰ সন্তান জন্ম দিয়াৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। কোনো এক নিৰ্দিষ্ট জনসংখ্যাৰ প্ৰতি হাজাৰ নাৰী বা মহিলাৰ সাধাৰণতে 15 পৰা 49 বছৰ গড় হিচাপত সন্তান জন্ম দিব পৰা ক্ষমতাক বুজায়। কিন্তু অন্যান্য হাৰৰ দৰে জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰক পূৰ্ণ অৱস্থাত ধৰি ৰাখিব পৰা নাযায়। তাক সাধাৰণতে স্থবিৰ হাৰ বুলি কোৱা হয়। এই স্থবিৰ হাৰ মুঠ জনসংখ্যাৰ অসমান গড়ত অন্তৰ্ভুক্ত নহয়। ইয়াক মধ্য শ্ৰেণীৰ মাজৰ পাৰ্থক্য হিচাপেও গণনা কৰা নহয়। কেতিয়াবা এনে মধ্য শ্ৰেণীৰ অন্তৰাল সূচক নিৰ্ণয় কৰাত সহায় কৰে। সেইকাৰণে পাৰিসাংখ্যিক গৱেষকসকলেও নিৰ্দিষ্ট বয়সৰ হাৰক গণনা কৰে। নেক্সটটো হৈছে শিশুৰ মৃত্যুৰ হাৰ। জনসাংখ্যিক পৰিসংখ্যা বিজ্ঞানত ব্যৱহাৰ হোৱা অন্য এটা প্ৰধান সূচক হ'ল শিশুৰ মৃত্যুৰ হাৰ। এই হাৰ অনুসৰি 1000 শিশুক এক বছৰত হোৱা মৃত্যুৰ সংখ্যাৰে এই হাৰ নিৰ্ণয় কৰা হয়। আনহাতে মাতৃৰ মৃত্যুৰ হাৰকো জনসাংখ্যিক পৰিসংখ্যা বিজ্ঞানত এক প্ৰধান সূচক হিচাপে গণ্য কৰা হৈছে। এই হাৰ অনুসৰি সন্তান জন্মৰ সময়ত প্ৰতি 1000 মহিলাৰ ভিতৰত মৃত্যুৰ হাৰকে মাতৃৰ মৃত্যুৰ হাৰ বুলি কোৱা হয়। শিশুৰ মৃত্যুৰ হাৰ বিশেষকৈ পিছপৰা অঞ্চল আৰু দৰিদ্ৰতাৰ বাবে হয় বুলি ধৰা হৈছে। এনে মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ হ'লে উন্নত চিকিৎসা পদ্ধতি, শিক্ষাৰ মানদণ্ড উন্নত কৰা, সজাগতা আৰু উন্নতি বৃদ্ধি কৰাটো অতি প্ৰয়োজন। আনহাতে এনেধৰণৰ মৃত্যুৰ হাৰে মানুহৰ জীৱনশৈলীত ব্যাপকভাৱে প্ৰভাৱ পেলায়, য'ত এক জটিল সামাজিক জীৱন অতিবাহিত কৰিবলগীয়া হয়। মৃত্যুৰ হাৰ হ্ৰাস হোৱাৰ দৰে জন্মৰ হাৰো ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে বা আহিবলৈ ধৰিছে। ইয়াৰ কাৰণ হৈছে জন্মৰ হাৰ এটা সমাজ সাংস্কৃতিক পৰিঘটনা। মুঠতে ক'বলৈ গ'লে এটা শক্তিশালী প্ৰচেষ্টাৰে জন্মৰ হাৰ নিম্নগামী অৱস্থালৈ আনিব পাৰি। উন্নত মানদণ্ডৰ শিক্ষা, সামাজিক সজাগতা, উন্নত চিকিৎসা পদ্ধতিৰ প্ৰয়োগে শিশুৰ মৃত্যুৰ হাৰ কমোৱাৰ ক্ষেত্ৰত সহায় কৰিব। ভাৰতৰ ৰাজ্যসমূহৰ সন্তান জন্ম দিয়া আৰু জনন শক্তিৰ হাৰ অতি ব্যাপকভাৱে পৰিৱৰ্তন হোৱা দেখা গৈছে। কিছুমান ৰাজ্য যেনে অন্ধ্ৰপ্ৰদেশ, হিমাচল প্ৰদেশ, পাঞ্জাৱ, তামিলনাডু আৰু পশ্চিম বংগ আদিয়ে প্ৰত্যেকতে 1.7% মুঠ জনন শক্তিৰ হাৰ কমাবলৈ সক্ষম হৈছে। ইয়াৰ অৰ্থ হৈছে এই ৰাজ্যসমূহৰ মহিলাৰ গড় অনুপাতে মাত্ৰ 1.7%হে সন্তান জন্ম দিয়ে। আকৌ কেৰালাত মুঠ জনন শক্তিৰ হাৰ কম, যাক এটা পৰিপূৰক ধাৰণা ধৰা হয়। অৰ্থাৎ পৰিপূৰক স্তৰ মানে হৈছে পুৰুষ আৰু মহিলাগৰাকীৰ পৰিপূৰক। এনে ক্ষেত্ৰত জনসংখ্যাৰ হ্ৰাস বৃদ্ধি কোনো প্ৰভাৱ নেপেলায়। এনেধৰণৰ পৰিপূৰক জনন শক্তিৰ বাবে ভৱিষ্যতে কেৰালাত জনসংখ্যা কমি যোৱাৰ আশংকা কৰা হৈছে। কিন্তু ভাৰতৰ কেইখনমান ৰাজ্য যেনে বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত এতিয়াও মুঠ জনন শক্তিৰ হাৰ বেছি। প্ৰশ্ন নম্বৰ 4, ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা বৃদ্ধি পৰিপূৰক স্তৰৰ ওপৰত আছে? কোনখন ৰাজ্যত এতিয়াও জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি? তোমাৰ মতে জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত কিছুমান আঞ্চলিক পাৰ্থক্যৰ কাৰণবোৰ কি কি? উত্তৰটো হ'ব কেৰালাত মুঠ জনন শক্তিৰ হাৰ কম, যাক এটা পৰিপূৰক ধৰণত ধৰা হয়। অৰ্থাৎ পৰিপূৰক স্তৰ মানে হৈছে পুৰুষ আৰু মহিলাগৰাকীৰ পৰিপূৰক। এনে ক্ষেত্ৰত জনসংখ্যা হ্ৰাস বৃদ্ধি কোনো প্ৰভাৱ নেপেলায়। এনেধৰণৰ পৰিপূৰক জনন শক্তিৰ বাবে ভৱিষ্যতে কেৰালাত জনসংখ্যা কমি যোৱাৰ আশংকা কৰা হৈছে। কিন্তু ভাৰতৰ কেইখনমান ৰাজ্য যেনে বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত এতিয়াও মুঠ জনন শক্তিৰ হাৰ বেছি। 2018-19 বৰ্ষত ভাৰতীয় অৰ্থনৈতিক জৰীপ মতে ভাৰতৰ মুঠ জন্মৰ হাৰ আছিল 22.4 আৰু গ্ৰামাঞ্চলত আছিল 22.4, অৰ্থাৎ ভাৰতবৰ্ষত সৰ্বভাৰতীয় হাৰত লগত সমান। আনহাতে নগৰ অঞ্চলত জন্মৰ হাৰ আছিল 17.3। ভাৰতৰ ভিতৰত আটাইতকৈ বেছি জন্মৰ হাৰ থকা ৰাজ্য হৈছে ক্ৰমে উত্তৰ প্ৰদেশ 25.9 আৰু বিহাৰ 26.4। আৰু 2041 চনলৈ 0.5%
জনসংখ্যা বৃদ্ধি হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে। তদুপৰি উত্তৰ প্ৰদেশতে ভাৰতৰ মুঠ জনসংখ্যাৰ 1/4তকৈও অলপ কম হ'ব বুলি অনুমান কৰা হৈছে।